বন্ধ করো জিন্দাবাদ 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 সরকার হাই 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 স্মার্ট মিটার বন্ধ করো বিদ্যুৎ বিভাগ হাই হাই মানে ক্ষতিগ্রস্ত পরিবার ক্ষতিপূরণ দিও মানে সমস্যা বৈজ্ঞানিক পদ্ধতির স্থায়ী সমাধান করো বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ বিভাগের কাম নাই দেওয়ানন্দ গার্লসের কাম নাই আমচো জিন্দাবাদ 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 আমচো জিন্দাবাদ 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 হাকান সরকার হাই হাই জাস্টিস নো রেস্ট আমচো জিন্দাবাদ 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 উই ওয়ান্ট জাস্টিস জাস্টিস মিটার বন্ধ করো মিটার বন্ধ করো বিভাগ হাই গণত মন্ত্রী গার্লসা হাকাম নয় Justice, justice, justice. Flores, Jinnabad, Jinnabad. Jinnabad, Jinnabad. অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় যে অসম চৰকাৰে মূল্য বৃদ্ধিৰ প্ৰতিবাদত ক্ষমতাত আহিছে। তেওঁলোকে কৈছিল যে ডবল ইঞ্জিনৰ চৰকাৰ হ'লে মূল্য বৃদ্ধি ৰোধ হ'ব। আমি দেখা পাইছোঁ যে প্ৰতি মাহে মাহে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ লগে লগে এটা লুণ্ঠন ৰাজ এই চৰকাৰে চলাইছে যে বিদ্যুতৰ স্মাৰ্ট মিটাৰ যিটো বৰ্তমান প্ৰয়োগ কৰি আছে আদানীৰ দ্বাৰা নিৰ্মিত, আদানীৰ কোনো এটা অৰ্গেনাইজেশ্যন কোম্পানীৰ দ্বাৰা নিৰ্মিত বিদ্যুৎ মিটাৰ তেওঁলোকে প্ৰয়োগ কৰি আছে আৰু এই মিটাৰে জনসাধাৰণক সৰ্বত্ৰে জ্বলা-কলা খুৱাইছে। আপোনালোকে ছ'চিয়েল মিডিয়া খুলিলে দেখা পাব যে বিল ডাবল ট্ৰিপল হোৱা নাই, কোৱাড্ৰিপল হৈ গৈছে, তাতকৈ বেছি হৈছে, 10 গুণ 20 গুণ বেছিকৈ বিল আহিছে। আমাৰ দাবী হৈছে যে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। আগৰ যি বিল আছিল, আগৰ যি মিটাৰ আছিল সেই মিটাৰ বাহাল ৰাখিব লাগে আৰু বিদ্যুতৰ বিল সঘনাই বৃদ্ধি হোৱাটো বন্ধ কৰিব লাগে। অকল বিদ্যুৎ নহয়, বিদ্যুতৰ লগে লগে গেছ আৰু বিভিন্ন অন্য যিবোৰ সামগ্ৰী আছে এই সকলোবোৰ সামগ্ৰীৰ মূল্য যিদৰে বৃদ্ধি হৈছে মূল্য বৃদ্ধি প্ৰতিৰোধ কৰিব লাগে আৰু বানপানী সমস্যাটো বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি সমাধান কৰিব লাগে। বানপানীৰ লগে লগে গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰিব লাগে। ইয়াৰ উপৰিও চৰকাৰে অবৈধভাৱে যিসকল মানুহক উচ্ছেদ কৰিছে, যিসকল ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে সেই মানুহখিনিক ভূমিৰ অধিকাৰ তেওঁলোকক সাব্যস্ত কৰিব লাগে, তেওঁলোকক ভূমিৰ আবণ্টন দিব লাগে। আৰু ইয়াৰ উপৰিও দেখা পাইছে অন্যায়ভাৱে জাহাংগীৰ নামৰ এজন ব্যক্তিক কিমান অন্যায়ভাৱে হত্যা কৰা হ'ল। তেওঁৰ অন্যায়ৰ যি অন্যায়ভাৱে হত্যা কৰা হ'ল সেই হত্যাৰ তদন্ত আজিলৈকে আমি হোৱা দেখা নাই সঠিকভাৱে। তেওঁৰ হত্যাৰ সঠিক তদন্ত হ'ব লাগে আৰু তেওঁৰ পৰিয়ালক এককালীন 10 লাখ টকা আমি সাহায্য দিয়াৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও নগাঁও জিলাৰ 2জন মাছমৰীয়া আব্দুল জলিল আৰু সলিমুদ্দিন নামৰ 2 ভাতৃক যেনেকৈ হত্যা কৰিলে অসমৰ বন বিভাগৰ কৰ্মচাৰীসকলে, যিসকল কৰ্মচাৰী অবৈধভাৱে হত্যা কৰিলে তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। এই দাবী যদি মানি নলয় তেতিয়াহ'লে আমি অসমব্যাপী আৰু ভয়ংকৰ আন্দোলন কৰিম। আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে বিভিন্ন জিলাৰ লগতে বিভিন্ন জিলা মহকুমা আৰু ৰাজহ চক্ৰ কাৰ্যালয়ত আন্দোলন হৈ আছে। ইয়াতকৈ ভয়াৱহ আন্দোলন আমি পৰৱৰ্তী সময়ত ৰাজপথত উলিয়াই আনিম যদি চৰকাৰে আমাৰ দাবীসমূহ আজিৰ দাবীসমূহ মানি নলয়। অনতিপলমে আমি ইমান ভয়াৱহ আন্দোলন কৰিম যে অসমৰ চৰকাৰৰ ব্যৱস্থা বিকল কৰি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।